নাজিৰাৰ গেলেকীত এখন বিদ্যালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এটা ব্যক্তিগত কোম্পানীয়ে। গেলেকীত ONGCৰ দ্বাৰা পৰিচালিত এটা কোম্পানীৰ কৰ্মকাণ্ডে উদ্দিষ্ট কৰিছে এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলক। চন্দ্ৰ চাহেৱালা নামৰ এই কোম্পানীটোৰ দ্বাৰা নিৰ্গত হোৱা বিষাক্ত গেছ তথা শব্দ প্ৰদূষণৰ বাবে স্থানীয় ৰাইজৰ লগতে আঠখাল চাহ বাগিচাৰ 2 নং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত স্থানীয় বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও আজিলৈকে কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। অৱশেষত কেইবাটাও স্থানীয় সংগঠনে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি এই বাণিজ্যিক প্ৰতিষ্ঠানটো স্থানান্তৰ কৰিবলৈ 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনক। পূৰ্বে এই সন্দৰ্ভত স্থানীয় গেলেকী আৰক্ষী তথা প্ৰশাসনক জনোৱা হৈছিল যদিও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই ই এক ডাঙৰ প্ৰশ্ন। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ আঠখেল বাগিচাৰ অন্তৰ্গত এই যি আপোনালোকে দেখিছে যে আঠখেল বাগিচাৰ এই যি 2 নং প্ৰাথমিক বিদ্যালয় আছে, এই 2 নং প্ৰাথমিক বিদ্যালয়খনৰ একেবাৰে নিলগত MS সন্তোষ চাহেৱালা এণ্ড সন্স নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে এটা ৱৰ্কশ্বপ স্থাপন কৰিছে, যিটো ৱৰ্কশ্বপ একেবাৰে বিদ্যালয়খনৰ একেবাৰে কাষতে আছে আৰু যাৰ কাৰণে বিদ্যালয়খনৰ এখন খিৰিকীও সম্পূৰ্ণৰূপে খোল নাখায়। ইয়াৰ পৰা আমাৰ এটা প্ৰশ্ন হয় যে এনেকুৱা ধৰণৰ এটা ৱৰ্কশ্বপ ইয়াত বিধিসন্মতভাৱে কেনেকৈ স্থাপিত হ'ল। গতিকে আজি ইয়াৰ স্থানীয় ৰাইজে তথা স্কুল কৰ্তৃপক্ষই আমালৈ এখনি আশোসা পত্ৰ প্ৰদান কৰিছে প্ৰায় 100-150 ৰাইজৰ চহী কৰি যে এই যি ৱৰ্কশ্বপ এই ৱৰ্কশ্বপ সম্পূৰ্ণৰূপে অবৈধ আৰু ইয়াৰ পৰা অনতিপলমে হস্তান্তৰ কৰিব লাগে। সেইবাবে আমি 4-5টাকৈ জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠন আজি ইয়াতে আহিছোঁ। আমি আটাইখিনি বস্তু চালোঁ আৰু নিৰ্দিষ্টভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ শৈক্ষিক ভৱিষ্যত একেবাৰে অন্ধকাৰলৈ ঠেলি দিয়া হৈছে। এই ৱৰ্কশ্বপটোৰ পৰা অহৰহ ডাঙৰ শব্দ ইয়াৰ পৰা শব্দ ওলাই ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত এক হেঙাৰ হৈছে। দ্বিতীয় কথাটো হৈছে কি যে ইয়াৰ পৰা অহৰহ নিৰ্গত হোৱা যি বায়ু প্ৰদূষণ, এই বায়ু প্ৰদূষণ ইয়াৰ পৰা ৱেল্ডিং হোৱা যিবিলাক গেছ নিৰ্গত হৈছে, এই যিবিলাক গেছ গৈ পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকে উশাহ নিশাহ ল'বলগীয়া হৈছে, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বহুতো স্বাস্থ্যজনিত অসুবিধাত ভুগিবলগীয়া হৈছে। এয়া কোনো কাৰণত হ'ব নোৱাৰে। আমাৰ জিলা প্ৰশাসনলৈ আমাৰ প্ৰশ্ন আছে, আমাৰ সমজিলা প্ৰশাসনলৈ আমাৰ প্ৰশ্ন আছে যে এনেকুৱা ধৰণৰ এটা ইয়াত ৱৰ্কশ্বপ কেনেকৈ স্থাপিত হ'বলৈ পালে। এলিমেণ্টাৰী এডুকেশ্যনৰ বিষয়ববীয়া কৰ্তৃপক্ষসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ এটা ৱৰ্কশ্বপ আজি ইমান দিনে ইয়াত কেনেকৈ থাকিব পাৰিলে, তেখেতসকলৰ চকু পৰা নাই নেকি? তো গতিকে আমাৰ স্পষ্ট দাবী, আজি আমি 4-5টাকৈ দল সংগঠন আমি ইয়াত আহিছোঁ। আমি আগন্তুক দিনত আমাৰ সমজিলা আয়ুক্ত মহোদয়ৰ যোগেদি আমি প্ৰত্যেকটো বিভাগক এই ক্ষেত্ৰত আমি আপত্তি কৰিম যাতে এই কেম্প অনতিপলমে ইয়াৰ পৰা যাতে তেখেতসকলে উঠাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। লগতে MS সন্তোষ চাহেৱালা সন্সক আজি আমি আমাৰ তৰফৰ পৰা আমি স্পষ্টভাৱে জনাই দিছোঁ যে আগন্তুক 15 দিনৰ ভিতৰত তেখেতসকলে এই কেম্প ইয়াৰ পৰা কিন্তু হস্তান্তৰ কৰিবই লাগিব, কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আমি কোনো কাৰণত আমি অন্ধকাৰত ঠেলি দিব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকৰ ইয়াত জীৱনৰ কথা আছে। গতিকে আমাৰ স্পষ্ট কথা, আমি 15 দিনৰ সময়সীমা তেখেতসকলক বান্ধি দিছোঁ যাতে ইয়াত তেখেতসকলৰ যিমানখিনি আচবাব পত্ৰ আছে তেখেতসকলে 15 দিনৰ ভিতৰত যাতে অনতিপলমে ইয়াৰ পৰা হস্তান্তৰ কৰি অন্য ঠাইলৈ যাতে লৈ যায় আৰু এই স্কুলখনৰ যাতে শৈক্ষিক পৰিৱেশ যাতে যি নহওক গেলেকী চাহ বাগিচা 2 নং প্ৰাথমিক বিদ্যালয়ত তাৰ কাষতে MS সন্তোষ চাহেৱালা নামৰ এটা প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানে যাতে আমাৰ যিখিনি কণ ছাত্ৰ ছাত্ৰীৰ পাঠদান কৰাৰ সময়ত তো মেচিনৰ ছাউণ্ড পলিউশ্যন, বায়ু পলিউশ্যন আৰু বিষাক্ত গেছ সেইবিলাক সেইবিলাক গেছখিনি যাতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক বেমাৰ আজাৰ আৰু বিভিন্ন দিশত আমাৰ ক্ষতি হৈছে, যাতে আমি 4-5টা দল সংগঠনে আজি স্পষ্টভাৱে স্মাৰক পত্ৰৰ যোগেদি দাবী জনালোঁ যে MS সন্তোষ চাহেৱালা যি এই উদ্যোগ প্ৰতিষ্ঠান ৱৰ্কশ্বপটো ইয়াৰ পৰা 15 দিন ভিতৰত উঠাই নিবৰ বাবে আমি দাবী জনালোঁ। ইয়াৰ অন্যথা যদি তেখেতলোকে 15 দিন ভিতৰত যদি এই ৱৰ্কশ্বপটো উঠাই নিদিয়ে তেন্তে আমি 4-5খন জাতীয় জনগোষ্ঠীয় দল সংগঠনে সেই ৱৰ্কশ্বপটো তলা মাৰিম বুলি আমি ইয়াৰ পৰা এই আঠখেল চাহ বাগিচাৰ যি 2 নং প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়ৰ কাষতে সন্তোষ চাহেৱালা নামৰ এটা ৱৰ্কশ্বপ প্ৰতিষ্ঠা কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ যি এই ৱৰ্কশ্বপৰ পৰা নিৰ্গত হোৱা যি বিষাক্ত গেছ আৰু শব্দ প্ৰদূষণে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনলৈ ভাবুকি আহিছে। গতিকে আমি তেনেধৰণৰ যি কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যি ভাবুকি আহিছে তাক আমি মানি ল'ব নোৱাৰোঁ আৰু তেওঁলোকে ইমান বিদ্যালয়খনৰ কাষতে যে এটা ৱৰ্কশ্বপ নিৰ্মাণ কৰিবলৈ তেওঁলোকে ক'ৰ পৰা অনুমতি পালে। গতিকে আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থা আৰু এই সকলো দল সংগঠন একত্ৰিত হৈ আমি
প্ৰতিবাদ জনাইছোঁ বা দাবী জনাইছোঁ আৰু এখনি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে অতি শীঘ্ৰে 15 দিন আমি সময়সীমা ধাৰ্য কৰি দিয়া হৈছে যাতে অতি শীঘ্ৰে এই ৱৰ্কশ্বপটো যাতে ইয়াৰ পৰা উঠাই লৈ যায়। মাটি কেনেধৰণে তেওঁলোকে নথিপত্ৰ পালে কি ক'ব? হয়, নিশ্চিতভাৱে। আৰু এটা কথা মন কৰিবলগীয়া যে উক্ত মাটিডোখৰ তেখেতসকলে কেনেকৈ আবণ্টন পালে, সেই মাটিডোখৰৰ ওপৰত আমাৰ প্ৰশ্ন আছে। আৰু প্ৰশ্ন আমাৰ ৰাজহ বিভাগলৈ আছে যে ৰাজহ বিভাগে 1992 চনতে স্থাপিত হোৱা এখন বিদ্যালয় একেবাৰে কাষতে তেখেতসকলক মাটি কেনেকৈ আবণ্টন দিলে, আৰু যদি আবণ্টন দিলে তেতিয়াহ'লে তাৰ আমাক প্ৰমাণ দেখুৱাওক যে এনেকুৱা এটা ৱৰ্কশ্বপ স্থাপন কৰিবৰ কাৰণে একেবাৰে স্কুলখনৰ একেবাৰে নিলগত পাৰে নেকি, তেনেকুৱা কিবা গাইডলাইন আছে নেকি, আমাৰ প্ৰশ্ন আছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট যে এক প্ৰকাৰে পুঁজিপতিসকলে আমাৰ গেলেকীত আহি পেলাই এক প্ৰকাৰে যে আগ্ৰাসন চলাইছে সেই কথাটো কিন্তু একেবাৰে স্পষ্ট। ইয়াত আমাৰ কিন্তু আপত্তি আছে। ইয়াতে আৰক্ষী বিভাগৰ বা আপোনাৰ কিবা ইয়াত ভিতৰুৱা অংক থাকিব পাৰে বুলি আপুনি ভাবে? হয়, নিৰ্দিষ্টভাৱে আমি এই ক্ষেত্ৰত আমাৰ কিছুমান সন্দেহ আছে। কাৰণ কেলৈ এই ক্ষেত্ৰত আমি বাৰম্বাৰ আমাৰ প্ৰশাসনক আমি জনাই থকাৰ পিছতো তেখেতসকলে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন কৰা নাই। এই ক্ষেত্ৰত আমাৰ আক্ষেপ আছে আৰু আশা কৰোঁ যে আগন্তুক দিনত আমাৰ সমজিলা প্ৰশাসনেই হওক বা আমাৰ জিলা প্ৰশাসনেই হওক বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনেই হওক এই ক্ষেত্ৰত কিন্তু তেখেতসকলে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক কৃতাৰ্থ কৰিব বুলি আমি আশাবাদী। নাজিৰাৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।